কমলাৰ বতৰ কমলাৰ টেঙা মিঠা সোৱাদ সকলোৱে ভাল পায় এই কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন সি থাকে এই ফল খালে ভিটামিন এ ভিটামিন বি ভিটামিন সি আহ ফসফৰাছ সোডিয়াম খনিজ পদাৰ্থ এমিনো এসিড ক্যালসিয়াম আৰু আয়োডিন পোৱা যায় এই কমলাৰ আছে ৰোগ প্ৰতিৰোধৰ ক্ষমতা কমলা খালে কৰ্কট ৰোগ প্ৰতিৰোধ হয় কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ কমলা দৈনিক খাও কিয়নো কমলাত এন্টিঅক্সিডেন্ট থাকে এসকৰ্বিক এসিড আৰু বিটা কেৰোটিন থাকে যিয়ে ফ্ৰী ৰেডিকেলৰ পৰা মুক্ত কৰি দিয়ে আৰু কেন্সাৰ ৰোগৰ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে কেৱল কেন্সাৰেই নহয় অন্যান্য ৰোগ প্ৰতিৰোধৰ ক্ষমতাও বৃদ্ধি পায় এই কমলা খালে কমলাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে বহু লোকৰে উচ্চ ৰক্তচাপ থাকে যিয়ে পিছলৈ হৃদৰোগৰ কাৰণ হ'ব পাৰে এনে বহু গুণ কমলাত পোৱা যায় যে বিপি নিয়ন্ত্ৰণত সহায় কৰে ইয়াৰ উপৰিও কমলা বাত বিষৰ বাবে উপকাৰী আনহাতে কমলাই মানুহৰ ওজন কমায় ওজন বৃদ্ধিৰ অভিযোগ আজিকালি সাধাৰণ হৈ পৰিছে এনে পৰিস্থিতিত যদি আপুনি দৈনিক এটা কমলা খায় তেন্তে কেলৰি গ্ৰহণ প্ৰক্ৰিয়া শৰীৰৰ বহু পৰিমাণে হ্ৰাস পাব যিয়ে মেদবহুলতা হ্ৰাস কৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব গতিকে কেৱল সোৱাদেই নহয় কমলাৰ আছে এই সমূহ ঔষধি গুণ আৰু এতিয়া যেহেতু কমলাৰ বতৰ গতিকে আপুনি প্ৰতিদিনে এটাকৈ কমলা খোৱাৰ অভ্যাস গঢ়ি তুলক ইয়াৰ লগতে এই সমূহ ৰোগৰ পৰা বাছি চলক ইয়াৰ লগে লগে প্ৰাগ লাইফষ্টাইলৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল